Hello everyone, welcome to Learn with Yasmin. আজি আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 2 সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। ইয়াৰ আমি প্ৰিভিয়াছ ইয়াৰ্ছ তাৰমানে আগৰ বছৰত যিবোৰ কোৱেশ্চন এক্সামত আহিছিলে সেইবোৰৰ বিষয়ে আলোচনা কৰিম। সো আজিৰ ভিডিঅ'ৰ প্ৰথমটো কোৱেশ্চন হৈছে কি শুদ্ধ নে অশুদ্ধ লিখা। এইটো যেটো কোৱেশ্চন আছে এইটো আহিছিল 2013ত। সো ইয়াতে কোৱেশ্চনটো হৈছে কি অসংগ জননত গৰ্ভধান নোহোৱাকৈ ডিম্বাশয়ৰ পৰা ফল সৃষ্টি হয়। এইটো কি হয় এটা শুদ্ধ ষ্টেটমেণ্ট হয়। অসংগ জনন মানে হৈছে কি যে য'ত গৰ্ভধান নোহোৱাকৈ নিষেচন নোহোৱাকৈ য'ত ফলৰ সৃষ্টি হয় তাৰ মানে কি অসংগ জনন। গতিকে এইটো যেটো ষ্টেটমেণ্ট হয় এইটো শুদ্ধ ষ্টেটমেণ্ট হয়, আহিছিল 2013ত। দেন কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 2ত কি কৈছে যে এপা আদৰ্শ ফুলৰ চিহ্নিত চিত্ৰ আঁকা। এতিয়া ফুল যে আঁকিবা এইটো ফুলত পুংস্তবক স্ত্ৰী স্তবক দুয়োটাৰে সৈতে আঁকিব লাগিব, কাৰণ ইয়াতে মেনশ্যন নাই যে ফুল আঁকিব লাগিব নে স্ত্ৰী ফুল আঁকিব লাগিব। চ' দুয়োটা থকা এটা ফুল আঁকিব লাগিব। এইটো আহিছিল তোমাৰ 2009ত। এতিয়া চোৱা ফুলটো এনেদৰে আঁকিবা, আঁকি পেলাই ইয়াৰ যেটো অংশ আছে অংশসমূহ এটা সাইডত এনেকৈ লেবেলিং কৰি দিবা। এইবোৰ যে অংশ যে আছে ফুলৰ যিবোৰ ৰঙীন অংশ থাকে সেইবোৰক কি বুলি কোৱা হয়, সেইবোৰ হৈছে পাহি। তাৰপিছত এইটো যে অংশ যে থাকে দণ্ডৰ ওপৰত যে অকমান ফুলা অংশ যে থাকে সেইটোক কি বুলি কোৱা হয়, গৰ্ভমুণ্ড বুলি কোৱা হয়। গৰ্ভমুণ্ডৰ তলত যি নলী থাকে সেই নলীডালক কি বুলি কোৱা হয়, গৰ্ভদণ্ড বুলি কোৱা হয়। তাৰপিছত ফুলত এনেকুৱা ফুলা অংশ থাকে সাইডেদি, সেই ফুলা অংশখিনি কি বুলি কোৱা হয়, পৰাগধানী বুলি কোৱা হয়। পৰাগধানীৰ তলৰ যিটো নলী থাকে সেইটোক কোৱা হয় কি, পুংদণ্ড। তাৰপিছত যিটো ফুলৰ পুষ্পাক্ষ থাকে, তাৰমানে ফুলটো যেতিয়া কলি অৱস্থাত থাকে তেতিয়া আমি জানো যে ফুলৰ চাৰিওফালে এটা সেউজীয়া ৰঙৰ আৱৰণীয়ে আৱৰি ৰাখে, আৰু যেতিয়া ফুলটো ফুলি যায় সেই সেউজীয়া আৱৰণীবোৰ পাহিৰ তলত এনেদৰে ৰৈ যায়। এইবোৰক কি বুলি কোৱা হয়, এইবোৰক বেটু পাত বুলি কোৱা হয়। আৰু এইটো যে ফুলা অংশ এইটো হৈছে গৰ্ভাশয়, লিখি দিবা গৰ্ভাশয় বুলি, মই লিখা নাই। তাৰপিছত গৰ্ভাশয়ৰ ভিতৰত যিটো অংশ সেইটো অংশক কি বুলি কোৱা হয়, ডিম্বক বুলি কোৱা হয়। ফুলৰ তলৰ এনেদৰে কলহৰ দৰে আৰু এটা অংশ থাকে তাক কি বুলি কোৱা হয়, পুষ্পাক্ষ। আৰু পুষ্পাক্ষটো য'ত লাগি থাকে, যিটো ফুলৰ ঠাৰিৰ যিখিনি অংশত পুষ্পাক্ষ লাগি থাকে তাক কি বুলি কোৱা হয়, পুষ্পবৃত্তিকা বুলি কোৱা হয়। এনেদৰে আঁকি পেলাই তলত লিখিব লাগিব চিত্ৰ আদৰ্শ ফুল। দেন কুৱেশ্যন নম্বৰ 3, ত্ৰিসংলায়ন কাক বোলে, ইয়াৰ তাৎপৰ্য কি। ত্ৰি মানে কি তিনি, সংলায়ন মানে হৈছে কি নিষেচন, মিলন। ত্ৰিনিষেচন, তিনিবাৰ তিনিটা বস্তুৰ মিলন হোৱা কাক বুলি কোৱা হয়। এই ত্ৰিসংলায়ন যে হয় ইয়াৰ তাৎপৰ্য কি, তাৎপৰ্য মানে হৈছে কি ইম্পৰ্টেঞ্চ। বুজি পালানে, এই ত্ৰিসংলায়নৰ ইম্পৰ্টেঞ্চ কি সেইটো লিখিব লাগিব। আৰু এইটো কুৱেশ্যন আহিছিল তোমাৰ এইবাৰ 2020 বোৰ্ড এক্সামত। এনসাৰ হৈছে গুপ্তবীজী উদ্ভিদৰ দ্বিনিষেচনৰ সময়ত ভ্ৰূণস্থলীত এটা পুংজনন কোষ আৰু ভ্ৰূণস্থলীৰ মাজত থকা ধ্ৰুৱীয় কোষকেন্দ্ৰ দুটাৰ সংলায়ন ঘটি ত্ৰিগুণিত প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰৰ সৃষ্টি হয়। ইয়াকে ত্ৰিসংলায়ন বুলি কোৱা হয়। তাৰমানে কি হয় যে গুপ্তবীজী উদ্ভিদৰ যিটো ভ্ৰূণ থাকে, ভ্ৰূণত কি হয় দুই ধৰণৰ কোষ থাকে, এটা হৈছিল কি অংগজ কোষ আৰু এটা হৈছিল কি তোমাৰ জনীয় কোষ। এই যিটো জনীয় কোষ থাকে, জনীয় কোষটোৰ কি হয় পৰাগনলীত বিভাজন হয়, বিভাজন হৈ পেলাই দুটা পুংজনন কোষৰ সৃষ্টি কৰে। ইয়াৰে এটা পুংজনন কোষে ডিম্বকৰ সৈতে সংলায়ন কৰে, আৰু যে এটা পুংজনন কোষ যে ৰৈ যায় সেইটোৱে কি কৰে ভ্ৰূণস্থলীৰ একেবাৰে মাজত আমি পাইছিলোঁ যে এটা কোষৰ ভিতৰতে দুটা কোষকেন্দ্ৰ থাকে যাক ধ্ৰুৱীয় কোষ বুলি কোৱা হয়। চ' সেই এটা পুংজনন কোষে কি কৰে ভ্ৰূণস্থলীৰ মাজত যে ধ্ৰুৱীয় কোষকেন্দ্ৰ দুটা যে থাকে তাৰ সৈতে সংলায়ন ঘটাই পেলাই প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰৰ সৃষ্টি কৰে। ইয়াতে কি হয় তিনিটা কোষকেন্দ্ৰ, এটা পুংজননৰ কোষকেন্দ্ৰ আৰু দুটা ধ্ৰুৱীয় কোষকেন্দ্ৰৰ মাজত কি হয় মিলন হয়।
মিলন হোৱাৰ ফলত ইয়াতে প্ৰাথমিক ভ্ৰূণপোষ এটা কোষকেন্দ্ৰৰ সৃষ্টি হয়। যিহেতু তিনিটা কোষকেন্দ্ৰৰ সংলায়ন হয়, মিলন হয়, সেইবাবে ইয়াক ত্ৰিসংলায়ন বুলি কোৱা হয়। এতিয়া চাওঁ ত্ৰিসংলায়নৰ তাৎপৰ্য কি, তাৰমানে ইম্পৰ্টেঞ্চ কি। গুপ্তবিচিৰ ক্ষেত্ৰত কি হয়, ত্ৰিসংলায়নৰ তাৎপৰ্য আছে। ত্ৰিসংলায়নৰ ফলত ভ্ৰূণপোষৰ সৃষ্টি হয়। ভ্ৰূণপোষৰ কোষবোৰত খাদ্য সঞ্চিত হৈ থাকে। এই খাদ্য বাৰণশীল ভ্ৰূণে পৰিপুষ্টিৰ বাবে ব্যৱহাৰ কৰে। তাৰমানে কি হয় যে ত্ৰিসংলায়নৰ ফলত যিটো ভ্ৰূণ থাকে, ভ্ৰূণৰ চাৰিওফালে এটা আৱৰণিৰ সৃষ্টি হয়। এইটো আৱৰণিত যথেষ্ট পৰিমাণে খাদ্য জমা হৈ থাকে, যিবোৰ খাদ্য ভ্ৰূণে বৃদ্ধি হোৱাত ব্যৱহাৰ কৰে। নেক্সট কুৱেশ্যন হৈছে ইতৰ পৰাগযোগৰ উপকাৰিতাসমূহ কি কি। ইতৰ পৰাগযোগ যে আছে তাৰ কি কি উপকাৰিতা আছে সেই বিষয়ে লিখিব লাগে। এইটো 3 মাৰ্কছৰ কাৰণে আহিছিল 2017 বৰ্ড এক্সামত আৰু 2020 বৰ্ড এক্সামত। এতিয়া চোৱা উপকাৰিতা বা ইয়াৰ সুবিধাসমূহ কি কি, ইতৰ পৰাগযোগৰ সুবিধাসমূহ কি কি, এইবোৰ কুৱেশ্যনৰ এনচাৰ একে হয়। বুজি পালানে? এইটো দুবাৰ আহিছে, 2017 এবাৰ আৰু 2020 এবাৰ আহিছে আৰু 3 মাৰ্কছৰ কাৰণে আহিছে। এনচাৰ হৈছে কি, ইতৰ পৰাগযোগৰ উপকাৰিতাসমূহ হ'ল নাম্বাৰ 1, ইতৰ পৰাগযোগৰ ফলত সৃষ্টি হোৱা সতি সন্ততিবোৰ পিতৃপুৰুষৰ সৈতে একে নহয়। ইতৰ পৰাগযোগত কি হয়, এজোপা গছৰ পৰা পৰাগৰেণু আন এজোপা গছৰ গৰ্ভমুণ্ডত গৈ পেলাই পৰে, হয়নে? গতিকে ইয়াতে কি আছে, দুটা পিতৃপুৰুষে ভাগ লৈছে নিষেচনত। সেইকাৰণে ইয়াৰ ফলত যিবোৰ আপত্যজনুৰ সৃষ্টি হয়, যিবোৰ নতুন উদ্ভিদৰ সৃষ্টি হয়, সেই নতুন উদ্ভিদসমূহ যিটো পিতৃপুৰুষ থাকে, পিতৃ উদ্ভিদ থাকে, সেইটোৰ সৈতে বেলেগ হয়। কাৰণ ইয়াতে দুটাৰ কেৰেক্টাৰ আহে, গতিকে ইহঁতে দেখাত বেলেগ হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত নাম্বাৰ 2, ইতৰ পৰাগযোগৰ ফলত সৃষ্টি হোৱা উদ্ভিদৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি হয়। যিহেতু ইতৰ পৰাগযোগৰ ফলত যিবোৰ উদ্ভিদৰ সৃষ্টি হয়, সেইবোৰ উদ্ভিদত দুজোপা উদ্ভিদৰ গুণ থাকে। সেইকাৰণে এইবোৰ উদ্ভিদ কি হয়, ভিতৰৰ পৰা বহুত বেছি শক্তিশালী হয়। সেইকাৰণে ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি থকা দেখিবলৈ পোৱা যায়। তাৰপিছত হৈছে কি নাম্বাৰ 3 পইণ্টটো কি হৈছে যে আপত্যজনুত জনীয় প্ৰকাৰণৰ সূত্ৰপাত হয়। সেয়ে আপত্য উদ্ভিদ পৰিৱৰ্তনশীল পৰিৱেশত সহজে খাপ খাই দীৰ্ঘদিন জীয়াই থাকে। এতিয়া চোৱা, যিহেতু আপত্যজনুটো দুটা উদ্ভিদৰ পৰা সৃষ্টি হয়, সেইবাবে আপত্যজনুত দুটা উদ্ভিদৰ জিন থাকে, দুটা উদ্ভিদৰ DNA থাকে, হয়নে? বংশগতিৰ পদাৰ্থসমূহ দুটা উদ্ভিদৰ পৰা আহে। দুটা উদ্ভিদৰ পৰা অহা কাৰণে ইয়াত কি হয়, এটা নতুন জিনীয় প্ৰকৰণ হয়, এটা নতুন বংশগতিৰ চৰিত্ৰ ইয়াৰ ভিতৰত আহে, যাৰ কাৰণে আপত্য উদ্ভিদসমূহ কি কৰিব পাৰে, যিবোৰ পৰিৱৰ্তনশীল পৰিৱেশ থাকে সেইবোৰত সহজে খাপ খাব পাৰে আৰু বহু দিনলৈকে জীয়াই থাকিব পাৰে। তাৰপিছত নেক্সট কুৱেশ্যন, অপুংজনিত ফল কি? কৃত্ৰিমভাৱে এনে ফলক কেনেকৈ সৃষ্টি কৰা হয়? এইটো আহিছিল 2020 এইবছৰ এক্সামত 3 মাৰ্কছৰ কাৰণে আহিছিল। গতিকে অপুংজনিত ফুল কি, এইটো লিখিবা, এইটো ডেফিনেশ্যন লিখিবা, 1 মাৰ্ক পাবা। তাৰপিছত কৃত্ৰিমভাৱে এনে ফল কেনেকৈ সৃষ্টি কৰিব পাৰি, এইটো অকণমান ডাঙৰ লিখিবা, 2 মাৰ্কছৰ কাৰণে 3 মাৰ্কছৰ হৈ যাব। এনচাৰ হৈছে কি, কিছুমান উদ্ভিদত কি হয়, নিষেচন নোহোৱাকৈয়ে ফলৰ বিকাশ হয়। এনে ফলক অপুংজনিত ফল বুলি কোৱা হয়। কিতাপত যে আছে নিষেচক ফল যে আছে, সেইটোৱে হৈছে কি, অপুংজনিত ফল। তাৰমানে ইয়াত কি হয়, নিষেচন নোহোৱাকৈয়ে ফলৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে ইয়াক অপুংজনিত, তাৰমানে ইয়াক পুংজনন কোষৰ দৰকাৰ নহয়। পুংজনন কোষ নাই কাৰণে ইয়াক অপুংজনিত ফল বুলি কোৱা হয়, বা নিষেচন নহয় কাৰণে ইয়াক অনিষেচক ফল বুলি কোৱা হয়। তাৰপিছত আমি চাওঁ কুৱেশ্যনৰ নেক্সট পাৰ্টটো কি হয়।
চোৱা বিভিন্ন ধৰণৰ হৰমন উদ্ভিদ হৰমনৰ বিষয়ে তোমালোকে জানা বিভিন্ন ধৰণৰ উদ্ভিদ হৰমন যেনে জিবাৰেলিন চাইটোকাইনিন অক্সিন আদি ফুলত প্ৰয়োগ কৰিলে তেনে ফুলৰ গৰ্ভধান নোহোৱাকৈয়ে গৰ্ভাশয়ৰ পৰা ফল উৎপন্ন হয় আনাৰস কল আঙুৰ কমলা তৰমুজ আদি কিছুমান অনিষেক ফল তোমালোকে উদ্ভিদ হৰমনৰ বিষয়ে স্কুলৰ পৰা পাই আহিছা অক্সিন জিবাৰেলিন চাইটোকাইনিন সো এইবোৰ যিবোৰ হৰমন আছে এইবোৰ হৰমন যদি ফুলত প্ৰয়োগ কৰা হয় উদ্ভিদৰ ফুলত যদি প্ৰয়োগ কৰা হয় তেতিয়াহ'লে ইহঁতে নিষেচন নোহোৱাকৈয়ে বা গৰ্ভাশয়ৰ সৃষ্টি নোহোৱাকৈ নিষেচন হ'লেই গৰ্ভাশয়ৰ সৃষ্টি হয় ফুলত যিয়ে নহওক ডিম্বাণুৰ এইবোৰ নিষেচন হয় গতিকে নিষেচন নোহোৱাকৈয়ে ইহঁতে কি কৰিব পাৰে ফলৰ সৃষ্টি কৰিব পাৰে হৰমনৰ দ্বাৰা ইয়াতে পুংজনন কোষৰ দৰকাৰ নহয় হৰমনে কি কৰিব পাৰে ফলৰ সৃষ্টি কৰিব পাৰে সো ইয়াৰ উদাহৰণ হৈছে যেনেকুৱা আনাৰস আছে কল আঙুৰ কমলা তৰমুজ আদিত কি হয় অনিষেক ফল হয় আৰু এইবোৰ ফলৰ যিটো বীজ থাকে বীজবোৰ চাবা সাধাৰণতে ইমান টান নহয় তাৰমানে বীজৰ পৰা ইহঁতৰ নতুন উদ্ভিদৰ সৃষ্টি হ'ব নোৱাৰে বা কিছুমান এনেকুৱা ফল আছে য'ত কি হয় বীজ নাথাকে তাৰপিছত নেক্সট কুৱেশ্যন হৈছে কি গুপ্তবীজী উদ্ভিদৰ ৰেণুজননৰ সময়ত হ্ৰাসাত্মক বিভাজনৰ আৱশ্যক কিয় গুপ্তবীজী উদ্ভিদৰ পুংজনুৰ বিকাশ পদ্ধতি উপযুক্ত চিত্ৰসহ বৰ্ণনা কৰা ৰেণুজননৰ মানে হৈছে কি পুংৰেণু জনন আৰু স্ত্ৰী ৰেণু জনন আমি জানো যে পুংৰেণু জনন আৰু স্ত্ৰী ৰেণু জনন যেতিয়া হয় তেতিয়া কি হয় হ্ৰাসাত্মক বিভাজন হয় গতিকে এই হ্ৰাসাত্মক বিভাজনৰ আৱশ্যক কি এইটো লিখিব লাগে তাৰপিছত গুপ্তবীজী উদ্ভিদৰ পুংজনুৰ যিটো বিকাশ হয় সেই বিষয়ে লিখিব লাগে এতিয়া চোৱা এই 6 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো এবাৰ আহিছে তোমাৰ 2019ৰ বোৰ্ড এক্সামত আহিছে আৰু এবাৰ আহিছে 2010ৰ বোৰ্ড এক্সামত 2010ৰ বোৰ্ড এক্সামত প্ৰথমৰ এইখিনি অংশ নাছিল এইখিনি অংশ আছিল আৰু পিছত আছিল যে টপেটামৰ ভূমিকা কি বুজি পাইছানে গতিকে এই পিছৰখিনি যিটো অংশ সেইটো অংশ আমি লাষ্ট ভিডিঅ'ত আপলোড কৰিছোঁ সো ইয়াতে এই বিষয়ে আলোচনা নকৰোঁ নতুন কুৱেশ্যন হৈছে কুৱেশ্যনৰ প্ৰথম অংশ এই বিষয়ে চাওঁ সো এনসাৰ হৈছে কি গুপ্তবীজী উদ্ভিদৰ ৰেণু জননৰ সময়ত হ্ৰাসাত্মক বিভাজনৰ আৱশ্যকৰ কাৰণ এই বিভাজনৰ দ্বাৰা জনন কোষৰ সৃষ্টি হয় আমি জানো যে যেতিয়া যিকোনো ধৰণৰ জনন হয় যিকোনো ধৰণৰ তোমাৰ নিষেচন হয় সেইটো সময়ত কি হ'ব লাগে যিটো মাতৃকোষ থাকে মাতৃকোষটোৰ বিভাজন হ'ব লাগে কেতিয়াবা বিভাজন হৈ কোষৰ সংখ্যা একে থাকে কেতিয়াবা বিভাজন হৈ পেলাই কোষৰ সংখ্যা কি হৈ যায় আধা হৈ যায় হয়নে বিভিন্ন ধৰণৰ কোষ বিভাজন হ'ব লাগে গতিকে যেতিয়া কোষ বিভাজন হয় তেতিয়াহে কি হ'ব পাৰে এটা জনন কোষৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে গুপ্তবীজী উদ্ভিদৰ ক্ষেত্ৰত কি হয় হ্ৰাসাত্মক বিভাজন হয় আৰু হ্ৰাসাত্মক বিভাজনত কি হৈ যায় যিটো ক্ৰমজমৰ সংখ্যা থাকে সেইটো হাফ হৈ যায় টুৱাইচ এন থাকে তাৰপিছত হ্ৰাসাত্মক বিভাজন হৈ এন সংখ্যক ক্ৰমজমৰ সৃষ্টি হয় সেইকাৰণে ইয়াত হ্ৰাসাত্মক বিভাজন হয় নেক্সটখিনি লাষ্ট ভিডিঅ' চাই ল'বা তাৰপিছত কুৱেশ্যন হৈছে কি নিষেচনৰ পিছত ভ্ৰূণাধাৰত সংঘটিত হোৱা পৰিৱৰ্তনসমূহ বৰ্ণনা কৰা যেতিয়া ভ্ৰূণ এটাৰ যেতিয়া নিষেচন হয় উদ্ভিদৰ ফুলটো যেতিয়া নিষেচিত হয় তেতিয়া ইয়াৰ ভিতৰত যিটো ভ্ৰূণ থাকে ডিম্বাণুৰ ভিতৰত যিটো ভ্ৰূণাধাৰ থাকে তাতে কি ধৰণৰ পৰিৱৰ্তন হয় সেইটো লিখিব লাগে এইটো 5 মাৰ্কছৰ কুৱেশ্যন হয় ডাঙৰ কুৱেশ্যন হয় এইটো আহিছিল তোমাৰ 2018ৰ বোৰ্ড এক্সামত এতিয়া চোৱা এইটো কুৱেশ্যনত কি কৰিব লাগিব চিত্ৰ আঁকিব লাগিব এইটো এটা চিত্ৰ আঁকিব পাৰা য'ত আছে নিষেচিত ভ্ৰূণাধাৰ এইটো এটা নিষেচিত ভ্ৰূণাধাৰ এইটোৰ চিত্ৰ আঁকিবা আৰু এটা চিত্ৰ আঁকিব পাৰা য'ত ভ্ৰূণটো পূৰ্ণ বিকাশ হৈ যায় নিষেচনৰ পিছত যে ভ্ৰূণ বিকাশ হৈ পেলাই পূৰ্ণ বিকাশিত অৱস্থা পায় য'ত তোমাৰ কি বীজপত্ৰ থাকে তাৰপিছত ভ্ৰূণাক্ষ থাকে এইবোৰৰ সৈতে এটা আঁকিব পাৰা সো মই ইয়াতে এটাই আঁকিছোঁ চোৱা এইটো কি হয় এইটো চিত্ৰৰ
ইয়াতে কি হৈছে ধ্বংস হ'বলৈ ধৰা সহকাৰী কোষ এইটোত কি হৈছে যিবোৰ সহকাৰী কোষ থাকে যিয়ে পৰাগনলী সৃষ্টি হওঁতে সহায় কৰে সেই সহকাৰী কোষ হৈছে এইটো এটা সহকাৰী কোষ কেইটা থাকে দুটা থাকে হয়নে সেইটো আমি ভ্ৰূণৰ আকাৰত চাইছিলোঁ সহকাৰী কোষ কেইটা থাকে ইয়াতে তিনিটা কোষ থাকে আৰু শেষত তিনিটা কোষ থাকে মাজত এটা কোষ থাকে হয়নে 7টা কোষ থাকে ইয়াৰে এই তিনিটাৰ এইটো আৰু এইটো কি আছিল সহকাৰী কোষ এইটো সহকাৰী কোষ নিষেচনৰ পিছত কি হৈ যায় নিষেচন হৈ গ'ল মানে সহকাৰী কোষৰ কাম শেষ হৈ যায় গতিকে ইহঁতে ধ্বংস হ'বলৈ ধৰে তাৰপিছত এইটো যে মাজত যে এটা এনেদৰে যে কোষ থাকে এইটো কি হয় আমাৰ কি আছিল ডিম্বকটো নিষেচনৰ পিছত কি হৈ যায় পুংজনন কোষৰ সৈতে সংলায়ন হৈ পেলাই ই কিহৰ সৃষ্টি কৰে যোজন কোষৰ সৃষ্টি কৰে গতিকে এইটো এটা কি হয় যোজন কোষ তাৰপিছত মাজত কি থাকে মাজত আছিল ধ্ৰুৱীয় কোষ য'ত কোষ কেন্দ্ৰ দুটা থাকে সেইটো পুংজনন কোষৰ সৈতে যেতিয়া সংলায়ন কৰে কৰি পেলাই কিহৰ সৃষ্টি কৰে প্ৰাথমিক ভ্ৰূণ কোষৰ সৃষ্টি কৰে আৰু তলত কি আছিল প্ৰতিপাদ কোষ সমষ্টি তিনিটা কোষ আছিল যাক কি কোৱা হৈছিল প্ৰতিপাদ কোষ সমষ্টি এতিয়া প্ৰতিপাদ কোষ সমষ্টিৰো কাম নাই গতিকে প্ৰতিপাদ কোষ সমষ্টিও লাহে লাহে ইয়াতে ধ্বংস হৈ যাব গতিকে এইটো যিটো চিত্ৰ এইটো কি হয় এটা নিষেচিত ভ্ৰূণাধাৰৰ চিত্ৰ তাৰপিছত চোৱা কোৱেশ্যনত কি কৈছে যে নিষেচনৰ পিছত ভ্ৰূণত কি হয় সেইটো লিখিব লাগে তাৰমানে নিষেচনৰ পিছৰ ঘটনা লিখিব লাগে এনসাৰ হৈছে নিষেচনৰ পিছত ভ্ৰূণপোষ আৰু ভ্ৰূণৰ বিকাশ ডিম্বক পুৰঠ হৈ বীজ সৃষ্টি হোৱা আৰু গৰ্ভাশয়ৰ পৰা ফল সৃষ্টি হোৱাকে নিষেচনৰ পিছৰ সংঘটন বুলি কোৱা হয় নিষেচনৰ পিছত কি হয় ভ্ৰূণপোষৰ বিকাশ হয় তাৰপিছত ভ্ৰূণৰ বিকাশ হয় ডিম্বক পুৰঠ হৈ বীজৰ সৃষ্টি কৰে আৰু গৰ্ভাশয়ৰ পৰা ফলৰ সৃষ্টি কৰে নিষেচনৰ পিছত এইবোৰ হয় যিহেতু ইয়াতে স্পেচিয়েলি ভ্ৰূণৰ বিষয়ে কৈছে গতিকে ভ্ৰূণৰ বিষয়ে অকণমান বেছিকৈ লিখিব লাগিব অকণমান ভ্ৰূণপোষ অকণমান বীজ আৰু অকণমান ফলৰ বিষয়ে লিখিবা এইটো কুৱেশ্যন যদি আহে নিষেচনৰ পিছৰ ঘটনাসমূহ লিখা তেতিয়াও এইটোৱে এনসাৰ হ'ব তাৰপিছত কি আছে প্ৰথমতে আমি পঢ়িব লাগিব ভ্ৰূণপোষৰ বিকাশ কেনেদৰে হয় কাৰণ ভ্ৰূণৰ বিকাশৰ আগতে ভ্ৰূণপোষৰ বিকাশ হ'ব লাগে তেতিয়াহ'লেহে ভ্ৰূণে খাদ্য পাব আৰু বিকাশ হ'ব পাৰিব হয়নে গতিকে আমি প্ৰথমতে চাওঁ ভ্ৰূণপোষৰ কেনেদৰে বিকাশ হয় ভ্ৰূণৰ বিকাশৰ আগতে ভ্ৰূণপোষৰ বিকাশ হয় প্ৰাথমিক ভ্ৰূণপোষ দ্ৰুতগতিত বিভাজন হৈ ত্ৰিগুণিত ভ্ৰূণপোষ কলাৰ সৃষ্টি হয় প্ৰাথমিক ভ্ৰূণপোষৰ কোষ কেন্দ্ৰ বিভাজন হৈ মুক্ত কোষ কেন্দ্ৰৰ সৃষ্টি কৰে ইয়াতে কি হয় যিটো ভ্ৰূণপোষ থাকে ভ্ৰূণপোষটোৰ প্ৰথমতে বিকাশ হয় সংলায়নৰ পিছত কিহৰ সৃষ্টি হয় প্ৰাথমিক ভ্ৰূণপোষ কলা কোষৰ সৃষ্টি হয় এই প্ৰাথমিক ভ্ৰূণপোষ কোষটো যে আছে এইটো বিভাজন হয় বহুত দ্ৰুত গতিত বাৰম্বাৰ বিভাজন হৈ ইহঁতে প্ৰাথমিকৰ পৰা ত্ৰিগুণিত ভ্ৰূণপোষ কলাৰ সৃষ্টি কৰে তাৰপিছত কি হয় যিটো এই প্ৰাথমিক ভ্ৰূণপোষৰ যিটো কোষ কেন্দ্ৰ থাকে কোষৰ মাজত এই কোষ কেন্দ্ৰটোৰ এইবাৰ বিভাজন হৈ বহুত মুক্ত কোষ কেন্দ্ৰৰ সৃষ্টি কৰে নাৰিকলৰ ক্ষেত্ৰত যে নাৰিকলৰ ভিতৰৰ পানী যে থাকে সেইটো কি হয় মুক্ত কোষ কেন্দ্ৰ আৰু যিটো নাৰিকলৰ বগা অংশ থাকে যিটো আমি খাওঁ সেইটো হৈছে কি ভ্ৰূণপোষ বুজি পালানে তাৰপিছত আমি চাওঁ ভ্ৰূণৰ বিকাশ কেনেদৰে হয় এতিয়া ভ্ৰূণটো ক'ত গঠন হয় যিটো ডিম্বক থাকে ৰাইট ডিম্বকটো যেতিয়া পুংজনন কোষৰ দ্বাৰা নিষেচিত হয় তেতিয়া তাৰ পৰা ভ্ৰূণৰ সৃষ্টি হয় ভ্ৰূণটো কি কৰে ডিম্বক ৰন্ধ্ৰৰ ফালে যায় ডিম্বক ৰন্ধ্ৰৰ ফালে গৈ পেলাই ইহঁতে যিটো ডিম্বাণু থাকে সেইটোৰ সৈতে বিভাজন হৈ পেলাই যোজন কোষৰ সৃষ্টি কৰে এতিয়া যোজন কোষৰ পৰা ভ্ৰূণৰ বিকাশ কেনেদৰে হয় প্ৰথমতে আদি ভ্ৰূণৰ সৃষ্টি হয় আদি ভ্ৰূণটো কি থাকে এটা কোষ থকা থাকে হয়নে তাৰপিছত তাৰ পৰা কি হয় অকণমান ডাঙৰ হয় দুটা কোষ থকা ভ্ৰূণৰ সৃষ্টি হয় এনেদৰে গৈ পেলাই এটা গোলাকাৰ কোষ থকা ভ্ৰূণৰ সৃষ্টি হয় তাৰ পৰা গৈ বিভাজন হৈ এটা হৃদকাৰ কোষৰ বিভাজন হয় তাৰ পৰা গৈ পেলাই এটা মেচিউৰ্ড ভ্ৰূণৰ সৃষ্টি হয়
গতিকে এনেদৰে ভ্ৰূণৰ সৃষ্টি হয় আৰু ভ্ৰূণটো যেতিয়া বিকাশ শেষ হৈ যায়, এটা আদৰ্শ দ্বিবীজপত্ৰী উদ্ভিদৰ ক্ষেত্ৰত ভ্ৰূণত কি অংশ থাকে, নিষেচন হোৱাৰ পিছত বিকাশ হোৱাৰ পিছত ভ্ৰূণটোত কি অংশ থাকে, ভ্ৰূণাক্ষ থাকে, দুখন বীজপত্ৰ থাকে, অধিকাণ্ড থাকে, তাৰপিছত জন্মকাণ্ড, অৱকাণ্ড এইবোৰৰ দ্বাৰা লগতে ভ্ৰূণমূল আৰু মূলাগ্ৰৰে গঠিত হয় যিটো দ্বিবীজপত্ৰীৰ ভ্ৰূণ থাকে। আৰু একবীজপত্ৰীৰ ভ্ৰূণত আকৌ বীজপত্ৰ কেইটা থাকে, এটা থাকে ভ্ৰূণমূল, মূলত্ৰ আৰু মূলাবৰণৰে একবীজপত্ৰীৰ যিটো ভ্ৰূণ হয় সেইটো গঠিত হয়। তাৰপিছত ডিম্বকটো কি হয়, যিটো ডিম্বক থাকে সেইটো নিষেচনৰ পিছত ই লাহে লাহে বীজলৈ সৃষ্টি হয়। যিটো গুটি থাকে, টান যে গুটি থাকে, সেইটোৰ সৃষ্টি হয় কিহৰ পৰা, ডিম্বকৰ হয়, ডিম্বকৰ পৰা। আৰু বীজত কি থাকে, বীজত্বক থাকে, বীজৰ চাৰিওফালে এটা আৱৰণি থাকে, বীজপত্ৰ থাকে আৰু ভ্ৰূণাক্ষ থাকে। তাৰপিছত কি হয়, যিটো ফুলৰ গৰ্ভাশয় থাকে, কলহৰ দৰে যে অংশ থাকে ফুলৰ, সেই কলহৰ দৰে অংশটো গৈ পেলাই ফলৰ বিকাশ হয় আৰু ফুলৰ যে বাকী পাহি, বেটুপাত, পুংস্তবক এইবোৰ কি হৈ যায়, শুকাই পেলাই সৰি পৰে। কি হয়, নিষেচনৰ পিছত এইবোৰ ঘটনা হোৱা দেখিবলৈ পোৱা যায়। থেংক ইউ।